মোক বহুত লেংটা কৰি দিছে তাত ডিমাপুৰ মোক সেইটো হাতী লিকত হাতীজনী এনেকুৱা জেগাত উঠাই কুন্দাটো টনা হয় নহয় আহি থাকোঁতে কুন্দাটোৱে আকৌ হাতীজনীক ভৰি ভাঙি দিবলৈও আছে। নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলী। আজি আপোনালোকৰ ওচৰত মই এজন এনেকা মানুহক লৈ আনিছোঁ যিজন এক সময়ত হাতীৰ মালিক আছিলে আৰু নগা পাহাৰত গৈ হাতীক লৈ যায় মানে কাঠৰ ব্যৱহাৰ কৰিছিলে। সেইটো জ্ঞানটোৱে বেলেগ। এইটো এতিয়া হাতী কাৰবাৰে নাইকিয়া হৈ গৈছে, আৰু জংঘলো কমি গৈছে প্ৰায়। আৰু এটা ইণ্টাৰেষ্টিং কথা কি গম পাইছেনে, প্ৰথম অৱস্থাত কুন্দা জাহা তাহ কাটি দিলে। মোৰ ধৰক কেপাচিটি আছে 10 জোপাহে মই উলিয়াব পাৰিম, নিব পাৰিম। বাৰিষা চিজনত নোৱাৰে উলিয়াব, গাড়ীৰ লিকটো একদম বেয়া হৈ যায়। সেইটো কাৰণে হয় কি কুন্দাটো কাটি দিয়ে 20 জোপা, উলিয়াব পাৰিলে 5 জোপা, 15 জোপা পচি গ'ল। আৰু সেইবোৰ মানে খুব জল্দি পচি যায় কুন্দাটো। আৰু কি বুলি কয়, বৰষুণ চিজনতো পুৰা পিছল হৈ থাকে চাগে। বৰষুণৰ চিজনটো কিন্তু সেইবোৰত এনেকুৱা হয় মানে ধৰক বাৰিষা চিজনত বৰ লাংখাঙত উঠিব নোৱাৰে, মানে নলাৰ পৰাহে টানা হয়, এই ডাউন চাইডতে কটা হয় মানে। আৰু বাৰিষা খুব কমেই হয় কুন্দা কাৰবাৰ, খুব কমেই হয়। আৰু মোৰ এটা প্ৰশ্ন আছিলে, অথনি যে কৈছিলে যে হাতী আগে আগে যাওঁতে মানে হৰিণ বা শহাপহু পিছে পিছে যায়, মানে ওচৰৰ পৰা দেখে নেকি? না, আমি দেখিবলৈ নাপাওঁ। চিষ্টেমটো কি হয়, হাতী গৈ আছে না, হাতীয়েতো জংঘলটো খাই গৈ আছে ঘাঁহ, আৰু হৰিণা পহুৱে ওপৰতটো খাব নোৱাৰে। যেতিয়া তলত পৰি যায়, ৰাস্তাটো বনি যায়, তেতিয়া তেহেঁতক খাবলৈ সুবিধা হয় ঘাঁহটো। কিন্তু কিছুমান মাওতে সেই বস্তুটো দেখা পায়গৈ কেতিয়াবা। মানে দেখিলেতো একো জীৱ জন্তুৱে ৰৈ নাথাকে, জাপ মাৰি পলাই দিয়ে। কিন্তু এই পিছা কৰাটো একদম চিঞৰ আৰু বাঘো গৈ আছে, হৰিণাও গৈ আছে, সেইটো চিষ্টেমে। আৰু এটা প্ৰশ্ন আছিলে, মানে কেতিয়াবা এনেকা হৈছে নেকি যে গৈ থাকোতে বাঘক লগ পাই গ'ল বা আক্ৰমণ হ'ল, বাঘৰ এটা কথা, মই সম্পূৰ্ণ মুখামুখি নাই হোৱা। বাঘ মাৰিছে এই তিৰু পাহাৰ বুলি কয়, নিমনা গছত, সেইটো মই মাংসও খাইছো। এই গৰু মাৰিছিলে, গৰু মাৰোতে চিকাৰীয়ে বাঘটো মাৰিলে, তেতিয়া বাঘৰ মাংস খাইছো। 30-40 বছৰ আগৰ কথা, মানে 85 পিছৰ কথা। তেতিয়ালৈকে চুৰ ডকাইত নাই আৰু অপেন এক বস্তা পইচা লৈ আনক, কোনো বাটত নুশুধে আৰু এইটো এটা চিষ্টেম আছে। আজিকালিতো কামৰ পৰা অহা কেইটাকে নাই, পইচা আছে নাই প্ৰথম চাই ল'ব, দৰকাৰ হলে মাৰি ল'ব, তাৰপিছতহে চাব। এতিয়া সেইটো আহিলে, তেতিয়া সেইটো নাই। আজিকালিৰ যুগ। এতিয়া আমাৰ এজন চাৰিঙৰ আছিলে দেই, দুৰ্লভ গগৈ বুলি, বহুত হাতী মালিকে জানে তেওঁক, আৰু তেওঁ এখন স্কুলো খুলি দিছে এই চাইঙত, হাইস্কুল। সেই হাইস্কুলখন তেওঁ নিজে মানে মাটি বাৰী কিনি দিয়া। তেওঁ এবাৰ কি হ'ল, নাগিনমত মানে এমোনা বস্তা মোনাত পইচা থৈ আহিলে, হোটেলত চাহ খাইছিল, পাহৰি থাকিল। ওপৰত আকৌ কিবা কিবি দিয়ে নে, কচু চচু এনেকুৱা চব্জি তব্জি। হোটেলৰ মালিকে ভাবিলে কি বুঢ়াটোৱে থৈ গ'ল চব্জি খিনি, আহিব লৈ যাব, মানে চব্জিও খোৱা নাই, তেনেকে থৈ দিছে। পিছদিনা গৈ আকৌ চাইছে যে পইচাই চইচাই আছে, কি জামানা। মই এতিয়াতো আচৰিত পাওঁ মানে, এতিয়া বৰ্তমানৰ কথাও যদি কওঁ নহয়,
5 মিনিটৰ পিছতে মানুহে উম, পাহৰি যায় এনেকুৱা হয় হয় মানুহে মানুহক এতিয়া মোক কওকচোন নাগালেণ্ডত কিছুমান তেওঁলোকৰ যিবোৰ জীৱন প্ৰণালী নাগালেণ্ডৰ মানুহৰ বিভিন্ন ধৰণৰ ট্ৰাইব আছে ন জনগোষ্ঠীয় লোক আছে তাত আপুনি কোন কোন জনগোষ্ঠীয় লোকসকলৰ লগত টাচ কৰিছিলে ব্যৱসায় ক্ষেত্ৰত মই কন্যাক যিখিনি কন্যাক কন্যাকে উম, তাৰপিছত উম, আওটো হ'ল তুলি চাইডৰ মানুহ দেই আচ্ছা আও জাতিটোৱে হ'ল প্ৰথম শিক্ষিত নাগালেণ্ডৰ নাগালেণ্ডৰ শিক্ষিত শিক্ষিত মানে পঢ়াই শুনাই ডাক্তৰ ইঞ্জিনিয়াৰ উম, সিহঁতে প্ৰথম ওলাইছে উম, পাছতহে বাকীবোৰ ওলাইছে কন্যাক বেলেগ চামা টেমা এনেকুৱা বিলাক তেওঁবিলাক অকণমান এডভান্স এডভান্স মানে আমাৰ অসমত বুলি ক'বলৈ গ'লে বামুণৰ উঠে তেওঁবিলাক জেনেৰেল কাষ্টত পৰে আমাতকৈ জ্ঞানী অকণমান আৰু এটা কথা নাগালেণ্ডত উম। আও নগাখিনি আকৌ কন্যাক ইয়াত ঘৰ বনাব নোৱাৰে পাৰ্মেণ্ট ঘৰ আচ্ছা টেম্পৰাৰীহে থাকিব পাৰিব উম, বোলে মই ইয়াত বিজনেছ কৰিছোঁ ছমাহ এবছৰ 10 বছৰ যি হয় ৰিনিউ কৰি থাকিব লাগে সিহঁতি সিহঁতি মানে পাৰ্মেণ্ট হ'ব নোৱাৰে পাৰ্মেণ্ট হ'বলৈ নিদিয়ে এতিয়া কন্যাক বা এনেকুৱা ধৰণৰ জনগোষ্ঠীখিনি তেওঁলোকৰ এটা এটা লেংগুৱেজ থাকে ন কিবা গম পায় নি জানে নেকি লেংগুৱেজটো মানে সিহঁতৰ দোৱান এটা? এনেইতো সিহঁতি এতিয়া ইখন বস্তুৱে সিখন বস্তুৱে কথা পাতিবৰ কাৰণে নাগামিজটোৱে কয় আচ্ছা নাগামিজটো কেনেকুৱা ধৰণৰ তোমাৰ খান আমাৰ খান উম, বেৰাইছে বেৰাইছে মানে বেৰাইছে মানে ফুৰিছে এনেকুৱা টাইপ নাগামিজ বুজি কয় পাইছা সেইটো টাইপ আচ্ছা কিন্তু ইভাগে দোৱানটো আৰু দোৱানটো বেলেগ কন্যাকৰ বেলেগ আৰু বা কন্যাকৰ কিবা আপুনি জনা দুই এটা ৱৰ্ড মানে এনেকুৱা হৈছে দেই এইবোৰ জীৱনৰ সংগ্ৰাম আমি যেতিয়া যাওঁ মানে এই যে মই ওচৰৰ কথা কৈছো দেই আমাৰ নাম তোলা বা টিজিটলৈকে সেইখিনি মানুহে অলপমান জানে অসমীয়াও জানে ধৰক হিন্দীও জানে এনেকুৱা কিন্তু যেতিয়া আমি ভিতৰলৈ যাওঁগৈ ভিতৰ বস্তি মানুহে আমাৰ কথা বুজি নাপায় মানে আচলতে তেহেঁতি ওলাই নাহেতো নহয় তেতিয়া আমি কেতিয়াবা বিপদত পৰোঁ আমি কাম কৰিব লাগে ভিতৰ বস্তিও পাৰ হৈ আকৌ তলত কৰিবগৈলগীয়া হয় আমি এতিয়া ধৰক গ'লো গৈ বস্তিত এৰাতি বা দুৰাতি থাকিবলগীয়া হ'ল আৰু সিহঁতি আমাৰ পৰিশ্ৰমটোৰ কথা বুজি পায় মই এনেকুৱাও পাইছো একেবাৰে বুঢ়ী মানুহ মই যাওঁতে ঘামি জামি গৈছোতো সিহঁতৰ বাৰীত তিয়ঁহ আছিলে বুঢ়ীগৰাকীয়ে মোক ঘামা দেখিয়ে জানি পিনে তিয়ঁহ এটা কাটি খাবলৈ দিছে নিমখ দি কিন্তু কথা পাতিব নাজানো তেতিয়া মই সিহঁতৰ ল'ৰা যিবোৰ লগত কাম কৰোঁ সিহঁতক দুই এটা কথা সুধো মই বোলো এইটো সময়ত আমি বৰ বিপদৰ প্ৰয়োজন হয় কি ক'ব লাগিব তেতিয়া মানে সিহঁতি দুই এটা ভাষা শিকাই দিছিলে আৰু এতিয়া চাপ'জ ধৰ মই চাহ এটোপা খাবলৈ মন গৈছে চাহটো খুজিম কেনেকে তেনেকে সিহঁতৰ পৰা শিকো আৰু দুই এটা কথা এতিয়ালৈকে মনত আছেনে মনত 2-3টামান আছে মানে চাহ খাবলৈ হ'লে ক'ব লাগে মা চাহ একাপ দে সেইটো ক'বলৈ সিহঁতৰ ভাষাত হয় আনো ক্লাব টাইলে চাহ আছে নি মা চাহ আছে নি সেইটো ক'লে মানে সিহঁতি বুজি পায় এনেকে চাহটো খুজি খালো শুবলৈ মন গৈছে নাই খালাপ তাৰপিছত ধৰা এতিয়া মই শুবলৈ মন গৈছে গাঁও এটা বিচাৰিলো তেতিয়া সেইটো আনো তাইলে গাঁও আছে নি এনেকে বুলি ক'লে মানে বুজি পায় আৰু বাকী কেইটা নিজে নিজে যোগাৰ হৈ যায় তো গাৰো ভাষাত কি কয় তাই গাৰো ছোৱালী গাৰো ভাষাত চাহটো চাহ বুলি কয় চাহ বুলি কয় আমিতো যিটো চাহ খাম চাহ আছেনে বুলি কয় মানে চাহ দঙমা চাহ মিন্স খাব মন গৈছে গাৰোটো দে শুবৰ কাৰণে আংনা খুদাম
খুদাম গিচাখন চুনা বা থুচিনা বেলেগ আছে মানে এইবোৰ দোৱান আপাৰ আছাম লৱাৰ আছাম লেংগুৱেজ অকমান ডিফাৰেন্স ডিফাৰেন্স না এইটো আমাৰ আহোমসকলেও আছে এতিয়া আমাৰ থাইলেণ্ডৰ পৰা যে আহিছিলে সেই মানুহখিনিৰ লগত আমি কথা পাতোতে গম পাইছোতো সিহঁতৰ লগত আমাৰ হেৰিটো নিমিলে আচ্ছা এটা কথা কিছু নাগালেণ্ডত কিছু ক্ষেত্ৰত অলপ অপেন মাইণ্ডেড তেওঁবিলাক বুলি শুনিছো ধৰক এতিয়া আমাৰ মহিলাসকলে যথেষ্ট আবোৰৰ মাজত থাকি মানে কিছুমান কাম কৰে দৈনন্দিন জীৱনৰ তেওঁবিলাক অলপ অপেন মাইণ্ডেড বা অপেনকৈ থাকি ভাল পায় আৰু নহয় সিহঁতৰ যিটো কানুন নহয় আচলতে আমাৰ ইয়াত কানুন নমনাৰ কাৰণে অশান্তি বেছি তাত কানুন মনাৰ কাৰণে খুব ভালকে চলি আছে মই এটা সৰু কথা কৈছো কথাটো শুনিবলৈ অলপ বেয়া লাগিব সিহঁতি মানুহে কয় নগাই লেংটা হৈ গা ধুৱে একদম শুদ্ধ কথা মতা মাইকী চবে লেংটা হৈ ধুৱে কিন্তু চিষ্টেম আছে সেই চিষ্টেমটো মানি চলাটোৱে মেইন কথা চিষ্টেম কি দেই সিহঁতি সেইটো দোৱানত মাতে আমি কিন্তু পাহাৰৰ পৰা লুকাই লুকাই চাইছো সেইটো কিন্তু আমাক দেখিলে আমাকো কি কৰিব ঠিক না নাই শাস্তি দিব সিহঁতি ধৰক আমি চিধা গৈ আছো হয় নাই আমি ইজনৰ পিছত সিজনহে যাওঁ মুখামুখি হৈ নাযাওঁ গা ধুওঁতো সেইটোৱে ধুম আমি কাপোৰ য'ত খুলি থৈ গৈছো সিহঁতে সেই দোৱানতে কৈ দিব চব এই মুখে আহো কোনো কাৰো পঞ্চায়ত নেদেখে এইটো চিষ্টেম দেই আৰু সিহঁতক মহিলাসকলেও তেনেকুৱা গা ধোৱা চিষ্টেম আছে সিহঁতি এনেকুৱা জুইত যায় সেইটোৱে চিষ্টেম কিন্তু আমাৰতো সেইটো নহয় দেই আমাৰ উল্টি চাবই যিমান কানুন কৰি থওক সেই কথাটো তেওঁলোকে নিয়ম পালন কৰে একদম নিয়ম আখৰে আখৰে পালন কৰে বুলি যে কয় সেইটোৱে এইবোৰ আমি নিজে দেখি অহা কথা কৈছো দে এইটো মই এটাও কথা আজি কোৱা নাই এতিয়া হয়তো সময়ৰ সুধিত আপুনিতো আজিৰ পৰা প্ৰায় 40 বছৰ আগৰ কথা কৈ আনিছে এতিয়া সময়ৰ লগত চেঞ্জ হৈছে নহয় বাকীবোৰ হ'ব পাৰে আৰু তাত আইনৰ কথা কওঁতে এতিয়া ওলাইছে কাৰণে কৈছো তাত মহিলা বুৱাতী যদি হয় বুৱাতীয়ে প্ৰশাসনৰ হাতটো দিয়ে মানে কাম কৰে পুলিচৰ কামটো চেকিঙে কৰিবলগীয়া হ'ল বোলে ইয়াৰ পৰা কোনোবাই মদ লৈ গৈছে বেয়া বস্তু নিছে সেই বুৱাতীখিনিক চেক কৰিব বোৱাৰী মানুহ আৰু ঠিক জীয়ৰী মানুহে জীয়ৰী মানুহক কৰিব বুঢ়া মানুহে বুঢ়া মানুহক কৰিব পুলিচ নিজে খাৰা থাকিব কিন্তু পাব্লিকে চাব আৰু গাড়ী য'ত বাঁহ এডাল বান্ধি দিব ৰখাব লাগিব চব গাড়ীৰ পৰা নামিব লাগিব চবকে চেক কৰিব সেইটো চিষ্টেম কিন্তু আমাৰতো ইয়াত পাব্লিকে মাতিব নোৱাৰে হয় নাই তই কোন বুলিহে ধৰে হয় নাই সেইটো কথা তাত এনেকুৱা ধৰণৰ কিবা ইনচিডেণ্ট আছে নেকি আপুনি ধৰক ক'ৰবাত আছে কিবা ঘটনা ঘটিছে নি চুৰ তাৰিয়ে হওক বা এনেকুৱা ধৰণৰ কিবা সেইটো এটা সাংঘাতিক সেইটো হৈছে মানে ডিমাপুৰ কাহিনী সেইটো ডিমাপুৰ কিছু উন্নত ঠাই মানে বজাৰ সমাৰ কথা চব ফালৰ পৰাই উন্নত চুৰ ডকাইতৰ পৰা বজাৰ সমাৰলৈকে কিন্তু আপুনি অকণমান আগত ক'লে যে সেইখিনি চুৰ ডকাইতৰ কোনো কথা নাছিল কিন্তু ডিমাপুৰৰ কথা কৈ যে আপুনি চুৰ ডকাইত আছে কিবা সেইটো ডিমাপুৰৰ বজাৰখনেই বেলেগ ডিমাপুৰখন আমি লাষ্টত যেতিয়া গৈছো আমাৰ এইপিনি বজাৰখন শেষ হোৱাৰ পিছতে গৈছো তেতিয়া দেখিছো ডিমাপুৰত চুৰ ডকাইতৰ অভাৱ নাই কিবা তেনেকুৱা মোৰ বহুত লেংটা কৰি দিছে তাত ডিমাপুৰ মোক লেংটা মানে এনেকুৱা আৰু মই 3 মহলৰ ওপৰত শুই আছো আমাৰ মালিকৰ দোকান যিজন হাতী মালিকৰ আমাৰ হাতী দিছিলো সেইজনৰ গুৰিতে আছো হোটেলৰ মানে মই খিৰিকী কিনাৰত শুবলৈ ললো বিচনাখন কাপোৰ কানি খুলি মানে হেৰিয়াতে হেঙিং থৈ দিছো আৰু এনেকুৱা হ'ব বুলি কোনেও নকয় নহয় আৰু ইয়াত হোটেলত এনেকুৱা নহয় যে মালিকে গৈ এই চুৰ আহিব দেই তহঁতি এনেকে খিৰিকী বন্ধ কৰ
আৰু গৰম দিনৰ কথা বতাহটোৰ কাৰণে আমি হেৰি খুলি লৈছোঁ। উম, উম। তাৰপিছত আৰু শুই আছো, পইচা যে মণি বেগ নথলো, অ', মই মানে অ', মণি বেগ যেনিবা হেৰিয়াত থৈছো। উম, উম। তাৰপৰা এই শুই থাকোঁতে চোৰে চব লৈ গ'ল নহয় কাপোৰ, অ', খুলি থোৱা কাপোৰ। আপুনি অকল আণ্ডাৰৱেৰ পিন্ধি আন্দামান গৰম দিনৰ কথা। গৰম দিনৰ কথা। অ', তাৰপিছত ৰাতিপুৱা সাৰ পাই চাইছো একো নাই, চব নিলে চব নিলে। কৃষ্ণ তাৰপিছত বেড কভাৰ এখন মাৰি পিনে গা পিন্ধি বজাৰলৈ আহিছো। কাপোৰ কিনিবলৈ এতিয়া খালি আৰু নিজৰ জেগা নহয় কাৰণে বেড কভাৰ পিন্ধছো নে কি পিন্ধছো ইমান নাই। সেই এইবোৰ মানে বৰ সাংঘাতিক। কাজলি শুনিছা, চোৰে লৈ গ'ল কাপোৰ বোলে, বেড কভাৰ পিন্ধি বজাৰলৈ আহিছে কাপোৰ কিনিবলৈ। কাপোৰ চাপোৰ গোটেইখিনি আঁঠুৱা হেঙিঙত থৈ দিছিলো আকৌ, চোৰে চব লৈ গ'ল। আৰু তাত চববোৰ ইখনে সিখনে লগ লাগি আছেতো, কোনো হেৰি ডিফাৰেঞ্চ নাই নহয়, ইখনৰ লগত সিখন মানে লাগি থাকে। নদী ন, নিমখীয়া নদী। নিমখ মানে তাত নিমখ লাগে। এইখন হেৰিয়াত আছে, হা কোনখিনিত? এইখন আছে আপোনাৰ হেৰিয়াৰ বিহুব। ডিমাপুৰ নাই নাই, আমাৰ এই হেৰি শিৱসাগৰ শিৱসাগৰ বিহুব বুলি কয়। তাত মই আছিলো অলপ দিন, তেতিয়া পাইছিলো এখন। মোৰ ঠিকাদাৰৰ নাম আছিলে, যিজনে হাতী লৈ গৈছে জয়দীপ গোহাঁই আছিলে। সি বাগানত দেউতাকে চাকৰি কৰিছে, তাৰ লগত গৈ থাকোঁতে পাইছো। আৰু তাকো পালো সাংঘাতিক মানে। সাংঘাতিক মানে এনেকুৱা সি চিষ্টেমটো, সি মানুহৰ লগত মিলিব পাৰে। এনেকুৱাকে মিলি যায়, সিটো মেনেজাৰ ল'ৰা, কিন্তু আমি পেলাই দিয়া নিমখখিনিও সি খায়। এনেকুৱা টাইপৰ, ভাত নাই নিয়া বোলে, ভাত কেইটামান দিয়ক আৰু নিমখ কমি গৈছে বোলে। সেই নগা মানুহে পাতত আনি কেতিয়াবা পাতবোৰ পেলাই দিয়ে নাই, ক'ৰ পাততহে আনে, সি সেই বিচাৰি উলিয়াই তাই নিমখ খাই দিয়ে। নাই বৰ ঠিক আছিলে কিন্তু দেই। আৰু তেতিয়া ফোন নাই কাৰণে ফোনৰ এতিয়া একো ব্যৱস্থা নাই আৰু। সেই নদীখনৰ যে পানীটো লুণীয়া, এইটো কোনখিনিত আছে বুলি ক'লে? বিহুবৰত। কিন্তু নদীখনতো তাতে থকা নাই ন, বিহুবৰৰ পৰা আগলৈ গৈছে। খালি ক'ৰ পৰা আহিছে সিমানখিনি নাজানো আমি। য'ত এতিয়া এখন নদীখন পাম নাই? এতিয়া বিচাৰিলে পোৱা হ'ব, কিন্তু হয়তো সেই লুণীয়া থাকিব পাৰে। আৰু এটা কথা দেই, মই নাগালেণ্ডত এতিয়াহে কয়লা মানুহে বিচাৰি পাইছে। আমি থাকোঁতে হাতী কেম্পত এনেকুৱা হয় দেই, খুব জুইবোৰ যেতিয়া আহে নহয়, তেতিয়া মানে এনেকে দা-চা মাৰিলে কয়লা তেতিয়াও ওলাইছে, কোলা কোলা। আৰু সেইবোৰ জেগা এতিয়া বোধ হয় খান্দিছে। মই এতিয়াতো আজি কিমান বছৰ নাই যোৱা, ৰিচেণ্ট যাম বুলি ভাবিছিলো এতিয়া এইবছৰ 26ত, কিন্তু চাইছো যিখিনি লগত চিনাকি আছিলে প্ৰায় মৰি গ'ল। খবৰ লৈছো, এতিয়া সিহঁতৰ ল'ৰা-ছোৱালী আছে আৰু, এতিয়া ল'ৰা-ছোৱালীৰ লগত চিনাকি হ'বগৈ লাগিব। হাতী ব্যৱসায় কৰি আপুনি কোনখিনি সময়লৈকে কৰিলে? কিয় হাতী ব্যৱসায়টো এৰিব লগা হ'ল পিছত? এইটো হ'ল মানে, মই ল'ৰাটো ইয়াত পঢ়াবলৈ লৈ আনিলো। তাক আনোতে তাৰ বয়স 4 বছৰ হৈছে, আৰু তেতিয়া যাতায়াততো আমাৰ সেয়াৰ পৰা খুব নাই বুলি ক'লেও বেয়া নহয়। এখন বাছ আছিলে সুমিতা বুলি, আৰু মই আহি পেলাই প্ৰায় চাইকেল লৈ 2 কিলোমিটাৰ মান, তেতিয়াহে বাছখন পাওঁ। আৰু টাইমত নাপালে আৰু মোৰ সেইদিনা স্কুল ক্ষতি ল'ৰা। সেইটো কাৰণে শেষত সিদ্ধান্ত ললো, নাই হেৰি কৰোঁ, এই মৰাণতে মাটি অকণমান বিচাৰোঁ। সেই তেনেকে ওলাই আহিলো। এতিয়া এইখিনিতে কওঁ দেই, মই সেই কথাটো জানো বাৰু, আপোনাক আগৰ পৰা চিনি পাওঁ। মৰাণত প্ৰথমখন অটো আপুনি কিনিছিলে নেকি, পেট্ৰলৰ অটো, নাম আছিল চুকাফা। মই তেনেই সৰু, কিন্তু মনত আছে। এনেই থোৰতে কৈ থকচোন কথাখিনি। সেইখনো আনিছো মই ডিমাপুৰৰ পৰা। ডিমাপুৰৰ পৰা আনিছে? এতিয়া মৰাণত অটো নাই?
অটো আছিলে বহাগী বুলি এখন আছিলে আচ্ছা সেইজনৰ নাম আছিলে যতীন দুৱাৰা সি এতিয়া থিয়েটাৰত থাকে মেনেজাৰ কৰে থিয়েটাৰ মেনেজাৰ আৰু এজন বৰুৱা বুলি আছিলে ডিব্ৰুগড় আচ্ছা আমি তেতিয়া সেই তিনিখনে অটো মৰাণত মই আপোনাৰখনৰ নাম আছিলে হেৰি চুকাফা খুৰীক কেনেকৈ পালে আপোনালোকৰ লভ মেৰেজ নে এৰেঞ্জ মেৰেজ বিয়া এইটো লভ মেৰেজ লভ মেৰেজ লভ মেৰেজ মানে একদম কিমান দূৰ আপোনালোকৰ গাঁৱৰ পৰা সিখন গাঁও খুৰী আৰু আপোনাৰ গাঁওখনৰ মাজত ডিফাৰেঞ্চটো 5 কিলোমিটাৰ ধৰি থৈ দিয়া দেখা দেখি হৈ থাকে আৰু দেখা দেখি নহয় পঢ়াও লগতে বুলি একেলগে পঢ়িছিলে আপোনালোকে ক্লাছত সৰু আছিলে চাগে সৰুৱে আছিলে সৰুলে অলপমান আপুনি প্ৰথম প্ৰপ'জ কৰিলে নে তেওঁ চান্স পাতে সুধি লওঁ ন সেইটো আৰু মানে প্ৰথম চকু মিলন 4 চকুৰ মিলন তাৰপিছত কিবা এটা ভাল পোৱা হ'ল আৰু আপোনাৰ ফালৰ পৰা প্ৰথম ক'লে নে মোৰ ফালৰ পৰা ক'বলৈ মতা মানুহ হিচাপে হয় নাই মহিলাই প্ৰস্তাৱ নিদিয়ে নহয় আশা থাকিলেও নিদিয়ে আমাৰ থাকি আগৰ যিবিলাক হাতী মালিক আছিলে তেওঁলোকৰ কাৰণে এখন এক্সট্ৰা ধৰা আছিলে বহা ধৰা ধাৰি বুলি যে মানে ৰাউণ্ড ধৰা এইখনৰ কথা আছিল এনেকুৱা মানে হেৰি এখন ঠিক নহয় আৰু এখন নহয় বাঁহৰ এখন পাৰি লৈ বহিব পাৰি এখন মানে হাতী গিয়া বুলি ক'লে ৰাউণ্ড এখন পায় আচ্ছা সেইখন স্পেচিয়েলি যেনেকে মুখ্যমন্ত্ৰী আসনখন আচ্ছা তেনেকুৱা এখন পায় মানে সেইখন কি ক'ত কেনেকে আপোনালোকক দিয়ে নে ব্যৱহাৰ না আমি নেপালো আমাৰ আগৰ মালিকবোৰে পাইছে ক'ত দিয়ে তেওঁলোক ন সকাম নিকামত সন্মানত স্পেচিয়েলি মানে সন্মান দিয়ে স্পেচিয়েলি যেনেকে মেধি হাতোলা ঠিক তেনেকে হাতী মালিকজনো এনেকুৱা সকাম নিকাম হৈ থাকে অনুষ্ঠান হৈ থাকিলে তেওঁক সেইখন দিব হাতী মালিক বহুত সন্মান আছিলে আৰু সেই সময়ত হাতী কিনা মানুহ খুব কম আছিলে আমাৰ দিনবোৰত হাতী কিনা মানুহ হ'ল যদিও বিজনেছটো নেপালে ব্যৱসায়টো কমালে গছ কাটিলে আৰু ঢেৰ অভাৱত গছ কাটিলে এই বস্তুটো অভাৱত বুলি কওঁতে কথাটো সুধিছো আৰু আমি অনুষ্ঠানটোৰ শেষৰ ভাগলৈ আহিম আপুনি অনুভৱ কৰে নে সেইখিনি সময়ত যিখিনি গছ কটা হ'ল সেই গছখিনি কটাৰ কাৰণে আজি অসময়ত আমাৰ যিমানটো গৰম থাকিব লাগে আগৰ সময়ত যিটো গৰম আছিলে এতিয়া টেম্পাৰেচাৰটো বাঢ়ি গৈছে গৰম বেছি হৈছে বা ঠাণ্ডা দিনতো ঠাণ্ডাটো পুহ মাহত যিটো ঠাণ্ডা থাকিব তাতকে বেছি হৈ গৈছে বা কম হৈ গৈছে এই তাৰতম্যটো কিবা হৈছে বুলি অনুভৱ কৰে একদম মানে অভাৱত বুলি যে মই কথাটো কওঁ যেতিয়া মানে ধৰক আমাক লাগে এজোপা গছ কাটি দিছো আমি 10 জোপা 9 জোপা কিন্তু আমি এনেই পেলাই দিছো এতিয়া সেইবোৰ মানে কি হৈছে ডিপু বুলি কয় ডিপু মানে কুণ্ডা ডিপু সেই কুণ্ডা ডিপুত পচি এনে বেয়া হৈ গৈছে মই উলিয়াবই নোৱাৰিলো কিন্তু কটা মানুহ মই পাই গলো হাতীও পালো কুণ্ডাখিনি মই ডিপুও কৰিলো বাৰিষা হোৱাৰ লগত ৰাস্তা নাই কুণ্ডা তাতে এৰি দিলো সেইটো কাৰণে লোকচান বেছি কৰা হ'ল সিহঁতৰ এটা চিষ্টেম আছে যায় কুণ্ডা নহওক প্ৰথমতে বাপেকৰ নামটো লিখিব কুণ্ডাটো লিখে কুণ্ডাত লিখে সেইটো হাম্বা মৰা বুলি কয় ষ্টাম্প লিখা প্ৰথম বাপেকৰ তাৰপৰাহে পুতেকৰ তাৰপৰাহে উপাধি একদম আগস্থান দিয়ে আৰু মাকাটো দেখাৰ লগে লগে গাঁৱৰ মানুহে চবে জানে এইটো আমুকা তাত আৰু সেই হাম্বল মাৰি থৈ আহিব ন তেতিয়া জানে এইটো আমুকা ডিপু আপুনি বোলে ভূপেন হাজৰিকাক পাইছিলে ক'ত পাইছিলে ভূপেন হাজৰিকাক মই দুবাৰ লগ পাইছো একেবাৰে ওচৰত পাইছো মৰাণত কেনেকে পালো কেনেকে তেখেতলোক আহি আছিলে নাম ওপৰত ফাংচন গাঁও আচ্ছা আহি থাকোঁতে তেওঁলোকৰ মিউজিকৰ গাড়ীখন পামচাৰ হ'ল চকা পামচাৰ হ'ল শিৱসাগৰতে সিহঁতি তাত পামচাৰ মাৰি থাকোঁতে এওঁলোকে আগুৱাই আহিলে আগুৱাই আহি
মৰাণৰ ট্ৰেফিকৰ ওচৰত শৰ্মা হোটেল যে তাতে গাড়ীখন এম্বেচাডৰখন ৰাখিলে ৰাখি তাত বহিলে আৰু তেতিয়া এনেকে ভূপেন হাজৰিকা মানে আমি ৰেডিঅ'ত গান শুনি থকা আৰু মুখৰ আগত পোৱাও নাই আৰু তেওঁ ঢেৰ চিগতি ফিগতি একো নাই চিম্পুল আহিছে এই এতিয়া যেনেকে হেৰি পঞ্জাৱী পায়জামা টুপিটো আৰু মোৰ লগত এজন আছিল যে মই নামটো এতিয়া পাহৰি গৈছো সি অলপ ফকতীয়া তেওঁ আমি সেইবোৰ আচলতে নাজানো তেওঁ বেঞ্চতে বহিলেগৈ না মোৰ লগতে গৈ ক'লে কোৱা ভূপেন দা আপুনি ক'ত যায় একদম ফ্ৰী কথা পাতিছে আমি আৰু চাইহে আছো আমাৰ তেতিয়া মোবাইল চবাইল নাইতো আৰু নহয় আমাৰতো নহয় চেহেৰাটো পুৰা মনলৈ আহি গৈছে কিন্তু এনেকে ক'ব পৰা ক্ষমতাটো আমাৰ নাই ড্ৰাইভাৰ মানুহে অটো ড্ৰাইভাৰ মানুহ সি অকণমান ফটোৱা আমি ক'লে বোলে এই প্ৰগ্ৰাম আছিলে নাম এই মিউজিকৰ গাড়ীখন এনেকুৱা হ'ল ইয়াতে ৰুই দিছোঁ এনেকৈ দি তেওঁলোকেও চাহ তাহ খালে আমি আৰু ৰাউণ্ড দি অলপমান চালোঁ আৰু আমাৰতো কেমেৰা চেমেৰা নাই কি আৰু এইবোৰ ৰেকৰ্ড কৰিব নহ'ল আৰু তাৰ আগত এবাৰ প্ৰগ্ৰাম চালোঁ হেৰিয়াত শিৱসাগৰ নাট্য মন্দিৰত সেইটো এটা ইণ্টাৰেষ্টিং কথা অঁ এই মেট্ৰিক পৰীক্ষা ছাপ্লিমেণ্টাৰী বুলি কোৱাটো দি থাকোঁতে ছাপ্লিমেণ্টাৰী আকৌ তেতিয়া শিৱসাগৰত দিব লাগে তেতিয়া ছাপ্লিমেণ্টাৰী দিবলৈ গৈ সেই সময়তে প্ৰগ্ৰামটো পৰিলে তাত চালোঁ লগ পাইছোঁ মানে ওচৰৰ পৰা নহয় দেই ইয়াৰ মৰাণত একদম ওচৰৰ পৰা ঠিক আছে আমি প্ৰগ্ৰামৰ লাষ্টলৈ আহোঁ অনুৰোধটো কোৱা লাষ্টত কি আছিলে লাষ্টত অনুৰোধ আছে আপুনি অকণমান বিহুটো গুণগুণাই দিব মানে গুণগুণাই এতিয়া কোনটো লগালে ভাল হ'ব আপোনাৰ দিনৰ কোনোবা এটা চব পাৰিম আপুনি অকণমান অসমীয়া দিলেই হ'ল ঠিক আছে এইখিনিতে মই আপোনালোকক কৈ লওঁ এখেতে চিন্তা কৰি থাকক কোনটো গান গাব সেইটোৰে আমি সামৰিম আৰু যদি আপোনালোকে ইচ্ছা কৰে যে আমাৰ এই প্ৰগ্ৰেমটোত আহি এনেকৈ যদি জইন হৈ মনৰ কথা পাতিবলৈ বিচাৰে কাষতে একুৰা জুই এটা অসমীয়া পাকঘৰৰ ভিতৰত আৰু আমাৰ লগত থাকিব কাজলী জুবিন গাৰ্গৰ যি কাজলী তাই থাকিব আমি মনৰ কথা পাতিম ঘৰুৱা ষ্টাইলত কোনো ইয়াত কৃত্ৰিমতা নাই যদি আপোনালোকে বিচাৰি ইয়াত আমাৰ লগত জইন কৰিবলৈ তেনেহ'লে ডেছক্ৰিপশ্যনত আপোনালোকে এটা মেইল আই ডি পাব সেই মেইল আই ডিটো আপোনালোকে মেইল কৰিব লিখিব আৰু আপোনালোকে আমাৰ লগত এনেকৈ জইন হ'ব পাৰিব আমি ডেট ঠিক কৰিম আপোনালোক আহিব আপোনালোকৰ কিবা এটা প্ৰতিভা থাকিলে হ'ল সেয়া লাগিলে সুখৰ হওক দুখৰ হওক আপোনাৰ যদি কথা আছে আৰু আপোনাৰ যদি কিবা প্ৰতিভা আছে আপুনি বাঁহী বজাব জানে গান গাব জানে গিটাৰ বজাব জানে মেণ্ডলিন বজাব জানে আপুনি এজন যদি ভাল খেতিয়ক হয় আপুনি এজন যদি ভাল ট্ৰেইলাৰিং ন কয় কাপোৰ কটা মেলা চিলোৱা কাম কৰিব পাৰে এভৰিথিং আজি দেখিলে হাতীৰ ব্যৱসায় কৰা এজন ব্যক্তিক আমি এনেধৰণে কথা পাতিলোঁ ঠিক আছে এতিয়া আমি ঘূৰি যাওঁ কৈ দিয়া কি গাব লাগে কোনটো গাব বিহু কলি এটা গাই দিওঁ ঢোলে কৰে দিন যাওঁ ভণ্টি তোমাক চিনি পাওঁ পেপাই কৰে তি ভণ্টি তোমাক নামটি কি চিঠি পত্ৰ দিবলৈ দিবানে ঐ জয় অসম খুব ধুনীয়া লাগিলে